হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 33লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 7 যিটো ফাণ্ডামেণ্টেল ৰাইটছ ডিছকাছ কৰি আছোঁ। চ' ইয়াৰ আজি আমি পাৰ্ট 18 ডিছকাছ কৰিম। চ' ইয়াৰ আগতে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰা হৈ গৈছে গোটেইবোৰ ভিডিঅ' প্লে'লিষ্ট বনাই ডেছক্ৰিপশ্যনত মই দি দিছোঁ। প্লিজ তাৰ পৰা আপোনালোকে ফ'ল' কৰিব, বিকজ ইয়াৰ আগৰ পাৰ্টবোৰ ফ'ল' নকৰাকৈ আপোনালোকে ডাইৰেক্টলি এই পাৰ্টটো চালে অকণমান বুজোতে অসুবিধা লাগিব পাৰে। চ' মোৰ ৰিকুৱেষ্ট, প্লিজ এবাৰ ইয়াৰ আগৰ ভিডিঅ'বোৰ যাতে ফ'ল' কৰে। আৰু এই ভিডিঅ'টো চোৱাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' আজি আমি মেইনলি আৰ্টিকল 31 আৰু আৰ্টিকল 31A ভালকৈ ডিছকাছ কৰিম। চ' আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আৰ্টিকল 31 যিটো আছে, আমি যিটো জানো যে ৰাইট টু প্ৰপাৰ্টি। চ' এই ৰাইট টু প্ৰপাৰ্টি বুলি যেতিয়া ক'বলৈ যাওঁ, যে প্ৰথমতে একচুৱেলি ৰাইট টু প্ৰপাৰ্টি এই বস্তুটো ফাণ্ডামেণ্টেল ৰাইটৰ আণ্ডাৰতে পাৰ্ট 3 অফ দ্য কনষ্টিটিউশ্যন ৰখা হৈছিলে। চ' ৰাইট টু প্ৰপাৰ্টি এই বস্তুটাই দুটা আৰ্টিকলৰ সৈতে সেই সময়ত ডিল কৰিছিলে, যিটো আৰ্টিকল 19 ক্লজ 1F আৰু দ্বিতীয়তে আৰ্টিকল 31। এই দুটাৰ ক্ষেত্ৰত আৰ্টিকল যিটো ৰাইট টু প্ৰপাৰ্টিটো এজ এ ফাণ্ডামেণ্টেল ৰাইট হিচাপে যেতিয়া কমেন্সমেণ্ট কৰা হৈছিলে কনষ্টিটিউশ্যনখন, তেতিয়া ডিল কৰিছিলে। চ' আৰ্টিকল 19 ক্লজ 1F কি কয় যে যিকোনো এজন ভাৰতীয় চিটিজেনে, সেই আৰ্টিকল 19টো ভাৰতৰ চিটিজেনৰ ক্ষেত্ৰত অনলি প্ৰযোজ্য হয়। চ' কি কৈছিলে, যিকোনো এজন ভাৰতৰ চিটিজেনে তেওঁ যিকোনো ধৰণৰ প্ৰপাৰ্টি একুৱাৰ কৰিব পাৰে, হোল্ড কৰিব পাৰে, নাইবা তেওঁ ডিছপ'জ অফ কৰি দিব পাৰে প্ৰপাৰ্টিটো, সেইটো তেওঁৰ ফাণ্ডামেণ্টেল ৰাইট আছে। আৰ্টিকল 31 কি কয় যে যিকোনো এজন চিটিজেনে হওক বা নন চিটিজেনে হওক, এইটো বস্তু সকলোকে গেৰাণ্টি দিয়া হৈছে যে তেওঁ প্ৰপাৰ্টিৰ লগত তেওঁ কোনেও ডিপ্ৰাইভ কৰিব নোৱাৰে, সেইটো লাগিলে ষ্টেটেই হওক। কিন্তু এই ক্ষেত্ৰত অথৰিটি বাই ল, মানে যিকোনো নিয়মৰ অধীনত যদি সেই প্ৰপাৰ্টি একুৱাৰ কৰিব লাগে, কিছুমান নিয়মৰ মাজেৰে কৰিব লাগিব, কিন্তু সেইটো তেওঁক ইলিগেলি কোনেও কৰিব নোৱাৰে, বা এটা যিটো কয় নহয় ডাইৰেক্টলি কোনেও একুইজিশ্যন কৰিব নোৱাৰে উইদাউট এনি অথৰিটি অফ ল। যদি তেওঁ সেইটো ইলিগেলি একুৱাৰী কৰিছে বা ইলিগেলি ৰাখি থৈছে, তেতিয়া কথাটো বেলেগ। কিন্তু তেওঁ যদি সেইটো লিগেলি কৰি থৈছে, তেওঁক কোনেও সেইটোৰ পৰা আঁতৰাব নোৱাৰে। আৰু এই ক্ষেত্ৰত যদি ষ্টেটে কোনো ধৰণৰ একুইজিশ্যন বা ৰি একুইজিশ্যন কৰিব লাগে, তেতিয়াহ'লে দুটা কণ্ডিশ্যন সেই সময়ত ৰখা হৈছিলে। কণ্ডিশ্যন দুটা কি, যে ষ্টেটে পাব্লিক পাৰ্পজৰ ক্ষেত্ৰত কৰিব লাগিব। যিকোনো ধৰণৰ, ছাপ'জ এতিয়া মানুহ এঘৰৰ প্ৰপাৰ্টি এটা আছে, বহুত ডাঙৰ প্ৰপাৰ্টি, তাতে ষ্টেটে ভাবিছে যে আমি তাত এখন ডাঙৰ স্কুল বা কলেজ পাতিম, তেতিয়াহ'লে গভৰ্ণমেণ্ট স্কুল পাতিম, তেতিয়াহ'লে সেইটো একুৱাৰ কৰিব পাৰে। আৰু সেইটোৰ কাৰণে তেওঁক প্ৰপাৰলি কম্পেনচেশ্যন দিব লাগিব, এই কথাটো মেনশ্যন কৰা হৈছিলে। চ' আমি যদি এটা চাবলৈ যাওঁ, আৰ্টিকল যিটো ৰাইট টু প্ৰপাৰ্টিৰ ক্ষেত্ৰত এইটো যেতিয়া ইন্ট্ৰডিউচ কৰা হৈ গৈছিলে, ইয়াত লৈ পেলাই বহুত কণ্ট্ৰভাৰ্চি আৰম্ভ হৈ গৈছিলে। কণ্ট্ৰভাৰ্চি আৰম্ভ হৈ গৈছিলে, মেইন যিখিনি প্ৰভিজন হৈ গৈছিলে, যে বহুত ধৰণৰ এনেকুৱা ব্যক্তি, আমি যদি চাবলৈ যাওঁ ব্ৰিটিছৰ যিটো ইণ্ডিপেণ্ডেঞ্চৰ আগৰ পৰাই যিসকল জমিদাৰ জাগিৰদাৰ এওঁলোক আছিলে, এওঁলোকৰ আণ্ডাৰত কি আছিলে, বহুত বেছি এওঁলোকৰ প্ৰপাৰ্টি তেওঁলোকে একুৱাৰ কৰি লৈছিলে। আৰু সেইটো লৈ পেলাই বহুত ধৰণৰ যিটো ক্লাছ ডিভিজন ষ্টাৰ্ট হৈ গৈছিলে, কিছু সংখ্যক মানুহ বহুত ধনী বা তেওঁলোক পাৱাৰফুল হৈ গৈছিলে, কিন্তু কিছু সংখ্যক মানুহ পাৱাৰফুল হোৱা নাছিলে। চ' এই ক্ষেত্ৰতে বহুত ধৰণৰ চৰকাৰে এমেণ্ডমেণ্ট কৰিব লাগে, এমেণ্ডমেণ্ট কৰিবলগীয়া হৈছিলে। চ' আপোনালোকে যদি কিতাপখন চাই গৈছে, তাত দেখিব এমেণ্ডমেণ্ট যদি ক'বলৈ যাওঁ, ফাৰ্ষ্ট এমেণ্ডমেণ্ট, 4th, 7th, 25th, 39th, 40 আৰু 42nd এমেণ্ডমেণ্ট কৰিবলগীয়া হৈছিলে। আৰু ফাৰ্ষ্ট এমেণ্ডমেণ্টৰ আধাৰতে 31A, 31B আৰু 31C এই তিনিটা আৰ্টিকল একচুৱেলি ইন্ট্ৰডিউচ কৰা হৈছিলে। আমি এইকেইটা আৰ্টিকলো ভালকৈ ডিছকাছ কৰিম। চ' এতিয়া এইবিলাক যিবিলাক কৰা হৈছিলে, চ' এইটো ক্ষেত্ৰত কোৱা হৈছিলে যে যিমানবোৰ ফাণ্ডামেণ্টেল ৰাইটৰ অব্লিগেশ্যন, যে আৰ্টিকল 31ক লৈ পেলাই প্ৰব্লেম হৈ গৈছিলে সেইটো, আৰু বহুত ধৰণৰ ক্ষেত্ৰত ছাপ'জ গভমেণ্টে কিছুমান ৰুল বনায়,
আৰু সুপ্ৰিম এতিয়া কথাটো কেনেকুৱা গভৰ্ণমেণ্টে কিছুমান ৰুল বনালে আৰু সেই ৰুলৰ আণ্ডাৰত ছাপ'জ কিছুমান ছিষ্টেম আছে সেই ছিষ্টেমত এতিয়া কৰা হৈছে কিন্তু যিসকল ব্যক্তি ধনী ব্যক্তিসকল আছিলে যাৰ প্ৰপাৰ্টি বহুত তেওঁলোকে কি কৰি যায় তেওঁলোকে সুপ্ৰিম কোৰ্টৰ ওচৰলৈ গুচি গৈছিলে সুপ্ৰিম কোৰ্টক কৈছিলে যে আমাৰ ফাণ্ডামেণ্টেল ৰাইট ভাইলেট হৈছে চ' এটা কি হৈছিলে সুপ্ৰিম কোৰ্ট আৰু গভৰ্ণমেণ্টৰ লগত এটা টাচুল নিচিনা এটা প্ৰব্লেম চিটুৱেশ্যন ষ্টাৰ্ট হৈ গৈছিলে এই বস্তুটোৰ কাৰণে কি কৰিলে যিটো 44th এমেণ্ডমেণ্ট এক্ট অফ 1978ৰ আন্ধাৰত আৰ্টিকল 31 এই যিটো আৰ্টিকল আছিলে যিটো ফাণ্ডামেণ্টেল ৰাইটৰ যিটো ৰাইট টু প্ৰপাৰ্টি আৰু আৰ্টিকল 19 ক্লজ 1F দুইটাই উঠাই দিয়া হ'ল দুইটাই উঠাই পেলাই পাৰ্ট 3 পৰা আঁতৰাই দিয়া হ'ল পাৰ্ট 3টোৱে যিটো ফাণ্ডামেণ্টেল ৰাইটৰ লগত ডিল কৰে সেইটো উঠাই দিয়া হ'ল আৰু এই বস্তুটো ট্ৰান্সফাৰ কৰা হ'ল আৰ্টিকল 300A পাৰ্ট 12 অফ দ্য কনষ্টিটিউশ্যন অ'কে চ' এইটো ক্ষেত্ৰত কোৱা হয় যে এতিয়াৰ পৰা ৰাইট টু প্ৰপাৰ্টি সেইটো এটা ফাণ্ডামেণ্টেল ৰাইট নহয় কিন্তু এটা কনষ্টিটিউশ্যনেল ৰাইট হয় বা লিগেল ৰাইট হয় যে এজন মানুহে তেওঁ লিগেলি কোনো এটা প্ৰপাৰ্টি এটা লৈ থৈ দিছে কোনো ইণ্ডিভিজুৱেল নাইবা কোনো ষ্টেটে বা কোনো অনিয়ম কৰি ইলিগেলি কিন্তু তেওঁৰ পৰা প্ৰপাৰ্টিটো ল'ব নোৱাৰে এইটো কিন্তু এটা কনষ্টিটিউশ্যনেল বা তেওঁৰ এটা লিগেল ৰাইট আছে চ' এই ৰাইটবিলাক যেতিয়া ল'বলৈ যায় এই ক্ষেত্ৰত কিছুমান প্ৰভিজনো ইয়াত ইনক্লুড কৰা হৈছিলে যিখিনি ৰাইট টু প্ৰপাৰ্টি ক্ষেত্ৰত আমি যিটো ক'ব পাৰোঁ যে সেই প্ৰপাৰ্টিটোখিনি ফাণ্ডামেণ্টেল ৰাইটৰ পৰা কেনেকৈনো বেলেগ হয় সেই কেনেকৈ বেলেগ হয় সেইটো আমি ডিছকাছ কৰিম যে যিকোনো প্ৰপাৰ্টি ৰিলেটেড কিছুমান ল বা নিয়ম এইবিলাক ৰেগুলেট কৰিব পাৰে বা যিবিলাক অধিকাৰ আছে সেইবিলাক কাৰ্টেইল কৰিব পাৰে এব্ৰিজ কৰিব পাৰে মডিফাই কৰিব পাৰে আৰু সেইবিলাকৰ কাৰণে কোনো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ প্ৰয়োজন নাই আৰু এই অধিকাৰখিনি কিন্তু পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰতে আছিলে কিন্তু যিকোনো এটা অৰ্ডিনাৰী ল পাছ কৰি পেলাই এইখিনি এমেণ্ড কৰিব পাৰে চেঞ্জ কৰিব পাৰে যিখিনি ৰাইট টু প্ৰপাৰ্টিৰ যিখিনি নিয়ম আছে এতিয়া এই ক্ষেত্ৰত এটা কথা কয় যে এজন ব্যক্তিৰ প্ৰাইভেট প্ৰপাৰ্টি আছে সেইটো যিকোনো এক্সিকিউটিভ একশ্যনৰ পৰা প্ৰটেক্ট কৰিব কিন্তু লেজিছলেটিভ একশ্যন নহয় ইয়াৰ মিনিংটো মই আগতে এবাৰ ডিছকাছ কৰিছোঁ ছাপ'জ এটা প্ৰাইভেট প্ৰপাৰ্টি আছে এজন ব্যক্তিৰ এটা নিয়ম বনাই দিয়া হ'ল যে এক্সিকিউটিভ এটা নিয়ম বনাই দিয়া হ'ল যে সেই নিয়মটোৰ আণ্ডাৰত এই প্ৰপাৰ্টি এটা অংশ দিব লাগিব সেইটো এটা ইলিগেলি যদি ইলিগেল হয় বস্তুটো সেইটো ক্ষেত্ৰত যদি হয় যে কোনো এক্সিকিউটিভ একশ্যনৰ পৰা সেইটো কিন্তু সুপ্ৰিম কোৰ্টে সেইটোত বাধা দিব যে কোনো এক্সিকিউটিভ একশ্যনৰ পৰা প্ৰটেকশ্যন দিব কিন্তু যদি এটা ৰুলেই বনাই দিয়া হয় যে ইমানখিনি যদি প্ৰপাৰ্টি আছে এক্সেছ প্ৰপাৰ্টি সেইখিনি কিন্তু দিব লাগিব এইটো হৈছে লেজিছলেটিভ একশ্যন আৰু এইটোৰ পৰা মানুহজনে কিন্তু কোনো ইয়াত ছেফগাৰ্ড নাপায় এতিয়া কথাটো হৈছে যে ৰাইট টু প্ৰপাৰ্টিৰ হিচাপত এজন মানুহৰ যদি যিখিনি অধিকাৰ আছে সেইখিনি যদি ভায়লেট হৈছে মানুহজনৰ যিখিনি প্ৰপাৰ্টি আছিলে ষ্টেটে একুৱায়াৰ কৰিবলৈ বিচাৰিছে চ' মানুহজনে কিন্তু আৰ্টিকল 32ৰ আণ্ডাৰত ৰিট জুৰিছডিকশ্যন বিচাৰি কিন্তু সুপ্ৰিম কোৰ্টলৈ যাব নোৱাৰে এই কথাটো মই অলৰেডি কেইবাবাৰো ডিছকাছ কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'বিলাক যদি চাই গোটেই কথাখিনি বুজি পাব সুপ্ৰিম কোৰ্টৰ ওচৰত এইটো পাৱাৰ আছে আৰ্টিকল 32 হিচাপত ৰিট জুৰিছডিকশ্যনৰ ক্ষেত্ৰত আৰু হাই কোৰ্টৰ ক্ষেত্ৰত যিটো ক'ব পাৰোঁ আমি আৰ্টিকল 226ৰ ক্ষেত্ৰত চ' এই বস্তু দুটা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে এটা কথা আমি বুজিব লাগিব যে এজন ব্যক্তিৰ ছাপ'জ তেওঁৰ ৰাইট টু প্ৰপাৰ্টি সেইটো এটা লিগেল ৰাইটহে হয় এই ক্ষেত্ৰত যদি তেওঁৰ যদি ভায়লেশ্যন হৈছে ৰাইট তেতিয়াহ'লে তেওঁ কিন্তু হাই কোৰ্টকহে এপ্ৰ'চ কৰিব পাৰিব সুপ্ৰিম কোৰ্টক এপ্ৰ'চ কৰিব নোৱাৰিব বিকজ অলৰেডি যিটো আৰ্টিকল 31 বা 19(1) ক্লজ F এইটো কিন্তু অলৰেডি ফাণ্ডামেণ্টেল ৰাইটৰ পৰা উঠাই পেলাই লিগেল ৰাইটলৈহে অনা হৈছে সেইটো এটা ফাণ্ডামেণ্টেল ৰাইট নহয় হাই কোৰ্টে ইয়াত গোটেইবোৰ চাই মেলি পেলাই যিটো ডিচিশ্যন যিটো জুৰিছডিকশ্যন দিব লাগে সেইটো দিব পাৰিব এতিয়া এটা কথা আহে ষ্টেটে এজন ব্যক্তিৰ যিখিনি প্ৰপাৰ্টি আছে প্ৰাইভেট প্ৰপাৰ্টি সেইখিনি একুইজিশ্যন বা ৰি একুইজিশ্যন কৰিব পাৰে কিন্তু এইটো গেৰাণ্টি নহয় যে ষ্টেটে কম্পেনচেশ্যন দিবই লাগিব তাত চ' এইখিনিত কিছুমান কথা আহি পৰে যে কিছুমান প্ৰভিজনো ৰাখিছে যে যি প্ৰভিজনৰ হিচাপত যদি কম্পেনচেশ্যন দিব লাগে কেনেকুৱা চিটুৱেশ্যনত দিব লাগিব চ' এইখিনিত এটা বস্তু চাওক যে পাৰ্ট 3-এ দুটা প্ৰভিজন ৰাখিছে যিটোৱে গেৰাণ্টি দিয়ে যে কম্পেনচেশ্যন দিব লাগিব যদিহে ষ্টেটে একুইজিশ্যন কৰে বা ৰি একুইজিশ্যন কৰে যিকোনো এটা প্ৰাইভেট প্ৰপাৰ্টি কেনেকুৱা ক্ষেত্ৰত আমি আৰ্টিকল 30 অলৰেডি ডিছকাছ কৰিছোঁ চাওক আৰ্টিকল 29 আৰু আৰ্টিকল 30 এই দুইটা বস্তু অকল চিটিজেনৰ ক্ষেত্ৰত আহে আমি অলৰেডি ডিছকাছ কৰা হৈ গৈছে চ' আৰ্টিকল 39ত এনি ছেকশ্যন অফ ছ'চাইটিৰ কথা কোৱা হৈছে আৰু আৰ্টিকল 30ত অনলি বিকজ অফ মাইনৰিটি কথা কোৱা হৈছে চ' ধৰি লওক আমি অলৰেডি ডিছকাছ কৰিছোঁ এখন স্কুল এখন আছে আৰু সেইখন মাইনৰিটি এটা এডুকেশ্যনেল ইনষ্টিটিউট
ষ্টেটে ইয়াত অলৰেডি বিচাৰিছে যে এইখিনি জেগাখিনিত আমি এটা ৰেলৱে ট্ৰেক বনাম, তেতিয়াহ'লে সেই স্কুলখনৰ যিটো অথৰিটি আছে এওঁলোকক সেইখিনিৰ কম্পেনচেশ্যন দিব লাগিব, যাতে একজেক্টলি সিমান মাটি লৈ পেলাই সিমান প্ৰপাৰ্টি তেওঁলোকে আন জেগাত কিনি পেলাই এইটো এষ্টাব্লিছ কৰিব পাৰে, যাতে তেওঁলোকৰ লগত কোনো ধৰণৰ অন্যায় নহয়। এইটো বস্তুৰ কাৰণে কিন্তু দিব লাগিব, এইটোত প্ৰভিজনটো কনষ্টিটিউশ্যনত লিখা আছে। নেক্সট প্ৰভিজন যিটো কোৱা হৈছে কনষ্টিটিউশ্যন আৰ্টিকল 31A, সেইটো কৈছে যে এজন ব্যক্তিৰ তেওঁৰ কাল্টিভেবল লেণ্ড হয়, সেইখিনি তেওঁ খেতি বাতি কৰে, তেওঁ জীৱিকা চলাই আছে, আৰু তেওঁ সেইটো ষ্টেটুটৰী চিলিং লিমিটৰ ভিতৰত আছে। কিনো হয় ষ্টেটুটৰী চিলিং লিমিট, সেইটো আমি ডিছকাছ কৰিম। এই দুটা কণ্ডিশ্যন যদি হয় যে তেওঁ পাৰ্চনেল কাল্টিভেবল লেণ্ড হয় আৰু ষ্টেটুটৰী চিলিঙৰ লিমিটৰ ভিতৰত আছে, ষ্টেটে কিন্তু তেওঁক মাৰ্কেট প্ৰাইজৰ হিচাপত কিন্তু যদি একুৱাৰ কৰিবলৈ বিচাৰিছে তেওঁক কম্পেনচেশ্যন দিবই লাগিব। এই দুটা গাৰাণ্টিড প্ৰভিজন দিয়া হৈছে। এতিয়া ইয়াৰ আৰ্টিকল 30 যিটো হৈছে এইটো ইনক্লুড কৰা হৈছিলে 44th এমেণ্ডমেণ্ট এক্ট অফ 1978, আৰু যিটো আৰ্টিকল 31A যিটো এই প্ৰভিজনটো এড কৰা হৈছিলে ছেকেণ্ড প্ৰভিজন যিটো 17th এমেণ্ডমেণ্ট এক্ট অফ 1964। বহুত ইম্পৰ্টেণ্ট বস্তু এইবিলাক আমি একচুৱেলি জানিব লাগে, আৰু ইয়াত একচুৱেলি মই সময় লৈছোঁ এইটো কাৰণে যাতে আপোনালোকক খুটি নাটি মাৰি পেলাই শিকা হ'ব, বিকজ লাহে লাহে আমি ফাণ্ডামেণ্টেল ৰাইটটো শেষ কৰিবলৈ ওলাইছোঁ। চ' বহুত ধৰণৰ সৰু সৰু কনচেপ্ট থাকে যিবিলাক আপোনাক সুধিব পাৰে, বিকজ এইখিনি কথা নাজানিলে আপোনাৰ নিজৰে আধৰুৱা যেন লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। চ' নেক্সট আমি যিটো ডিছকাছ কৰিম এক্সেপশ্যনছ টু দ্য ফাণ্ডামেণ্টেল ৰাইট। চ' প্ৰথমতে এক্সেপশ্যনছ টু দ্য ফাণ্ডামেণ্টেল ৰাইট, ইয়াত যদি আমি চাবলৈ যাওঁ তিনিটা আৰ্টিকল আহে, আৰ্টিকল 31A, আৰ্টিকল 31B আৰু আৰ্টিকল 31C। চ' আহকচোন প্ৰথমতে আমি আৰ্টিকল 31A এইটো ডিছকাছ কৰোঁ। চ' আৰ্টিকল 31A এইটোৱে কি কয়, ছেভিং অফ লজ প্ৰভাইডিং ফৰ একুইজিশ্যন অফ ষ্টেটছ, এইটো কথা কোৱা হৈছে। চ' ইয়াত এইটো কথা জনাৰ আগতে এটা ছিষ্টেম, এটা ষ্টৰী নিচিনাকৈ আপুনি শুনি লওক যে ইণ্ডিপেণ্ডেঞ্চৰ আগতে বিফ'ৰ 1947 যিসকল জাগিৰদাৰ বা জমিদাৰ বা যিসকল ধনী গণ্যমান্য ব্যক্তি আছিলে, এওঁলোকে কি কৰিছিলে বহুত বেলেগ ধৰণৰ প্ৰচেছেৰে ব্ৰিটিছৰ লগত ভাল হৈ পেলাই এওঁলোকে কি কৰিছিলে বহুত এটা হিউজ এমাউণ্ট অফ তেওঁলোকে প্ৰপাৰ্টি বা মাটি ভাটি তেওঁলোকে ক্ৰিয়েট কৰি লৈছিলে। আৰু ব্ৰিটিছক তেওঁলোকে যিহেতু ভালেই আছিলে, ব্ৰিটিছসকলে বেলেগ বেলেগ উপাধি দিছিলে যে যিটো হ'ব লাগে অমুক ধৰণৰ, তেওঁলোকক যিখিনি বেলেগ বেলেগ জাগিৰদাৰ, জমিৰদাৰ, নবাব এনেকুৱা ধৰণৰ উপাধিবোৰ দিছিলে, কিন্তু পিছত সেইটো আঁতৰাই দিয়া হয় কনষ্টিটিউশ্যনৰ ৰুল মতে। আফটাৰ ইণ্ডিপেণ্ডেঞ্চ সেইবিলাক কোনো টাইটেল, এবলিশ্যন অফ টাইটেল অলৰেডি আমি ডিছকাছ কৰিছোঁ। এতিয়া কথাটো হ'ল এইসকল ব্যক্তিৰ ওচৰত ইমানেই প্ৰপাৰ্টি আহি গ'ল যে ইয়াৰ কাৰণে ক্লাছ ডিভিজন হৈ গ'ল। মানে এটা চাম ব্যক্তি সি হৈ থাকিলে, ৰিচ হৈ থাকিলে, আৰু যিবোৰ দুখীয়া খেতিয়ক আছিলে এইবিলাক পৰৰ পিছত পৰ হৈ গৈ থাকিলে। এতিয়া কথাটো কি, যিসকল কৃষকে এওঁলোকৰ পৰা ঋণ লৈছিলে ইমানেই বেছি সুতত তেওঁলোকে ঋণ দিছিলে যে সেইটো চম্ভালিব নোৱাৰি যিখিনি আছে সেইখিনিও এওঁলোকৰ ওচৰলৈ গুচিবলৈ ধৰিছিলে। কিন্তু চৰকাৰে এইখিনি ক্ষেত্ৰত কিছুমান নিয়ম বনায়। নিয়মটো কেনেকুৱা ধৰণৰ যে এজন ব্যক্তিৰ তেওঁৰ যদি এটা ষ্টেটুটৰী চিলিং ধৰি দিয়া হয় যে সেইখিনি এৰিয়াৰ কাৰণে তেওঁৰ ওচৰত কিন্তু তেওঁ বোলে ধৰি লওক 200 বিঘাতকৈ মাটি তেওঁৰ ল'ব নোৱাৰিব। কিন্তু এতিয়া বাই চান্স সেই ব্যক্তিজনৰ যদি 200 বিঘা নহয়, ধৰি লওক তেওঁৰ বোলে 350 বিঘা মাটি আছে, এই 350 বিঘা মাটিৰ কাৰণে গভমেণ্টে কি কৰিব, 200 বিঘাটো যিহেতু ষ্টেটুটৰী চিলিং হয়, 200 বিঘা এওঁৰ আণ্ডাৰত ৰাখি পেলাই কি কৰিব, 150 বিঘা মাটি গভমেণ্টে নিজৰ আণ্ডাৰত লৈ ল'ব, এওঁৰ পৰা লৈ ল'ব, আৰু এইবিলাক যিখন খেতিয়কসকলৰ মাজত ভগাই দিব। কাৰণটো এইটোৱেই যে যাতে যিটো ক্লাছ ডিফাৰেঞ্চিয়েশ্যন, ইকনমিক যিটো ৰাইট সকলোৱে পাব লাগে, খেতিয়কসকলেও তেওঁলোকে তাত কাম কৰি পেলাই তেওঁলোকে উপাৰ্জন কৰিব পাৰিব লাগে, আৰু এই ব্যক্তিজনে যিখিনি ইলিগেলিও কৰা হৈছিলে সেইখিনি বস্তু তেওঁ যাতে ইলিগেল হৈ নাথাকে, সেইটো বস্তুৰ কাৰণে কিছুমান নিয়ম বনোৱা হৈছিলে। এইবিলাক লৈ পেলাই কি হৈছিলে, আগতে আপুনি যদি চাবলৈ যাওঁ বহুত ধৰণৰ ক্লেছ আৰম্ভ হৈ গৈছিলে। এওঁলোকে কেছ কৰিছিলে যে আমাৰ ফাণ্ডামেণ্টেল ৰাইট ভাইলেট হৈ গৈছে, চ' সেইটো কাৰণে বহুত ভাবি চিন্তি পেলাই একৰ্ডিং টু 44th এমেণ্ডমেণ্ট এক্ট অফ 1978 ৰাইট টু প্ৰপাৰ্টি আঁতৰাই দিয়া হয়। সেইটো এতিয়া বৰ্তমান এটা লিগেল ৰাইটহে হয়। চ' ষ্টেটুটৰী চিলিঙৰ বাহিৰত যদি মানুহজনৰ প্ৰপাৰ্টিখিনি আছে, গভমেণ্টে সেইখিনি একুৱাৰ কৰি ল'ব পাৰে, আৰু তাৰ কাৰণে নট নেচেচাৰী মানুহজনক কম্পেনচেশ্যন দিবই লাগিব। এতিয়া এইখিনিতে এটা কথা আহে, আৰ্টিকল 31A যিটো পাৱাৰ, কথাটো এনেকুৱা ধৰণৰ যে আমাৰ কনষ্টিটিউশ্যনত আমি আৰ্টিকল 14 অলৰেডি ডিছকাছ কৰিছোঁ, ইকুৱেলিটি বিফ'ৰ দ্য ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল।
আৰ্টিকল 19 কি কয় প্ৰটেকশ্যন অফ 6 যিখিনি ৰাইট টু স্পীচ এছেম্বলি মুভমেণ্ট এইবিলাক আমি অলৰেডি ডিছকাছ কৰা হৈ গৈছে কিন্তু আৰ্টিকল 31 এই প্ৰভিজনৰ কাৰণে যদি এজন ব্যক্তিৰ আৰ্টিকল 14 আৰু আৰ্টিকল 19 যদি ভায়লেট হয় কিন্তু অগ্ৰাধিকাৰ কিন্তু আৰ্টিকল 31 কে দিব লাগিব এই কথাটো ইয়াত খুব ধুনীয়াকৈ বুজাই দিয়া হৈছে আৰু এই ক্ষেত্ৰত কি হয় ষ্টেটৰ ওচৰত এইটো পাৱাৰ আছে যে ষ্টেটে যিকোনো এগ্ৰিকালচাৰ লেণ্ড ৰিফৰ্ম কৰিব পাৰে যিকোনো ইণ্ডাষ্ট্ৰি বা কমাৰ্চৰ যিকোনো ৰিফৰ্ম কৰিব পাৰে আৰু 5টা ইয়াত প্ৰভিজনৰ বিষয়ে খুব ধুনীয়াকৈ মেনশ্যন কৰিছে একুইজিশ্যন অফ ষ্টেটছ এণ্ড ৰিলেটেড টু ৰাইটছ বাই দ্য ষ্টেট ইয়াত আপোনালোকে যদি এটা যিটো নোটছ এণ্ড ৰেফাৰেঞ্চত যদি আপোনালোকে চায় যে ষ্টেট বুলি যিটো কোৱা হয় ষ্টেট শব্দটোৰ অৰ্থ কোৱা হৈছে যে এটা এনেকুৱা প্ৰপাৰ্টি যিবিলাক জাগিৰদাৰ ইনাম মুৱাফি এওঁলোকৰ ধৰণৰ মানুহসকলে একুৱায়াৰ কৰি লৈছিলে চ' এক্সেছ প্ৰপাৰ্টিখিনি ষ্টেটে কিন্তু একুইজিশ্যন কৰি ল'ব পাৰে যাতে ডিভিজন অফ ক্লাছ নহওক ইকনমিকেল ৰাইট ইকনমিকেল ইউনিফৰ্মিটি সকলোৰে মাজত মিলাই ৰাখিব পাৰি নেক্সট প্ৰভিজনটো কোনটো কৈছে যে ষ্টেটে ছাপ'জ যিকোনো এটা প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিখিনিৰ যিখিনি মেনেজমেণ্ট চলি আছে বেলেগ বেলেগ ধৰণে সেই মেনেজমেণ্টৰ গোটেই কণ্ট্ৰলটো ষ্টেটে কিন্তু নিজৰ আণ্ডাৰত ৰাখিব পাৰে এই কথাটো ইয়াত কোৱা হৈছে এমালগামেশ্যন অফ কৰ্পৰেশ্যন বেলেগ বেলেগ ধৰণৰ কৰ্পৰেশ্যন খোলা হৈছে পাব্লিকে হওক বা যেনেকুৱাই নহওক এইবিলাকৰ কৰ্পৰেশ্যনবিলাক কি কৰিব পাৰে বোলে এটা কৰ্পৰেশ্যন দুটা কৰি দিলে বা দুটা কৰ্পৰেশ্যন আছে এইখিনি এমালগেমেট কৰি পেলাই এটা কৰি দিলে এইটো পাৱাৰ ষ্টেটক দিয়া হৈছে 4 নম্বৰ বস্তুটোৱে কি কৈছে যে যিকোনো ধৰণৰ এক্সটিংগুইছমেণ্ট অৰ মডিফিকেশ্যন ৰিলেটেড টু ডাইৰেক্টৰ্ছ হওক বা ষ্টেয়াৰ হোল্ডাৰ্ছ হওক এইবিলাক কৰ্পৰেশ্যনছৰ ক্ষেত্ৰত কৰিব পাৰে মানে কথাটো কি এক্সেছ যিবিলাক বস্তু আছে সেই এক্সেছ বস্তুবিলাকৰ সেইখিনি বস্তু ষ্টেটে নিজৰ আণ্ডাৰত ৰাখি পেলাই তাৰ কণ্ট্ৰল কৰি নিজে নিজৰ নিয়ম বনাব পাৰে আৰু এটা কথা কোৱা হৈছে যে এজন ব্যক্তিৰ ছাপ'জ মাইনিং লিজ ছাপ'জ এটা কৰ্পৰেশ্যনক দিয়া হৈছে বা দিব লাগে যিমানখিনি এই লিজখিনিৰ ক্ষেত্ৰত যিটো ষ্টেটে বেলেগ বেলেগ ধৰণৰ ৰুল বনাব পাৰে নিজৰ হিচাপ মতে দিবই যে লাগিব তেনেকুৱা কোনো কথা নাই মেইন অবজেক্টিভটো এইটো যে যিকোনো আমি যদি চাবলৈ যাওঁ ডিভিজন অফ ক্লাছ যাতে নহওক আৰু যিসকল ব্যক্তিয়ে এই বস্তুটো কৰিছে অলৰেডি তেওঁলোকৰ ওচৰত ধন সম্পত্তিৰ কোনো অভাৱ নাই যিমানখিনি তেওঁক থাকিব লাগে সেইখিনি আছে আৰু তেওঁ সেইটো একচুৱেলি একুৱাৰেই কৰিছিলে বহুত বেলেগ বেলেগ ধৰণৰ ইলিগেল নিয়মৰ দৰে কিন্তু কথাটো কি এই বস্তুটো জাষ্টিছৰ কাৰণে এনেকুৱা ধৰণৰ নিয়ম একচুৱেলি বনোৱা হৈছে আপোনালোকে যদি ইন এ নাটশেল গোটেই কথাখিনি বুজিবলৈ চায় ইয়াত আৰু দুটা ইম্পৰ্টেণ্ট কথা কোৱা হৈছে যে আৰ্টিকল 31ৰ ক্ষেত্ৰত কিন্তু এই বস্তুটো এনেকুৱা নহয় যে জুডিচিয়েল ৰিভিউ কৰিব নোৱাৰি কাইলৈ ছাপ'জ ষ্টেটে ইলিগেলি কাৰোবাৰ প্ৰপাৰ্টি যেনেকেই নহওক একুৱায়াৰ কৰি ল'ব নোৱাৰে এইটো জুডিচিয়েল ৰিভিউ কৰিব পাৰি যদি ষ্টেটে ইলিগেলি একুৱায়াৰ কৰিছে আমি সততে এনেকুৱা কথা শুনি থাকিবলৈ পাওঁৱেই কিন্তু এই ক্ষেত্ৰত ষ্টেটে ছাপ'জ এটা ৰুল এণ্ড ৰেগুলেশ্যন বনাই দিলে আৰু তাত প্ৰেচিডেণ্টে কিন্তু মোহৰ লগাই দিলে যে এইটো নিয়ম হৈ গ'ল মানে সেইখন এখন এক্ট হৈ গ'ল তেতিয়া কিন্তু ইয়াৰ পৰা কোনো পৰিত্ৰাণ নাই সেইটো বস্তু দিবই লাগিব সেইটো এটা এক্টে হৈ গৈছে ইয়াত আৰু এটা কথা কোৱা হৈছে যে ষ্টেটে ছাপ'জ এজন ব্যক্তিৰ যিটো ষ্টেটুটৰী চিলিঙৰ আণ্ডাৰত আছে অলৰেডি মই এক্সাম্পলটো দিলোঁ ছাপ'জ কোৱা আছে যে এজন ব্যক্তিৰ ছাপ'জ সেই জেগাটোত বোলে 200 বিঘা মাটিতকৈ তেওঁ বেছি ল'ব নোৱাৰে তেওঁৰ ধৰি লওক সেইখিনি জেগাত 150 বিঘা মাটি আছে ষ্টেটুটৰী চিলিঙৰ ভিতৰত হৈ গ'ল 200 বিঘা মাটিতকৈ বেছি থাকিব নোৱাৰে কিন্তু তেওঁ মাত্ৰ 150 বিঘা মাটি আছে এতিয়া কথাটো হ'ল এই ক্ষেত্ৰত সেইখিনি জেগাত যদি ব্যক্তিজনে নিজে কাল্টিভেবল লেণ্ড নিজে খেতি বাতি কৰিবৰ কাৰণে হেৰি কৰি আছে আৰু ষ্টেটে এতিয়া বিচাৰিছে যে তাত কিবা এটা বস্তু বনাব বোলে স্কুল বনাব বা যিকোনো ধৰণৰ ষ্টেটে একুৱায়াৰ কৰিব বিচাৰিছে পাব্লিক পাৰ্পজত তেতিয়াহ'লে এই ব্যক্তিজনক সেই 150 বিঘা মাটিৰ কাৰণে মাৰ্কেট ভেলুত কিন্তু কম্পেনচেশ্যন দিব লাগিব যদিহে ষ্টেটুটৰী চিলিঙৰ ভিতৰত আছে অলৰেডি এইটো বস্তু মই যিটো ডিছকাছ কৰিছিলোঁ যে আৰ্টিকল 30ৰ আণ্ডাৰত মাইনৰিটি এডুকেশ্যন ইনষ্টিটিউটে যিটো কম্পেনচেশ্যন পাব আৰু দ্বিতীয়তে 31A আণ্ডাৰত যিকোনো ধৰণৰ এজন ব্যক্তিয়ে তেওঁ যদি পাৰ্চনেল কাল্টিভেবল লেণ্ড হয় আৰু সেইটো ইনচাইড দ্য ষ্টেটুটৰী চিলিং হয় এই দুইটা কেটেগৰী ব্যক্তিসকলে কি হ'ব কম্পেনচেশ্যন পাব চ' নেক্সট আমি আৰ্টিকল ডিছকাছ কৰিম আৰ্টিকল 31B চ' আৰ্টিকল 31Bটো অলপ এডভান্স ভাৰ্জন অফ আৰ্টিকল 31A হয় অলপ বহুত কথা ইয়াত আমি চাব লাগিব যিটো লেণ্ড ৰিফৰ্ম এক্ট যিটো আহি যায় ইয়াত যিটো আমি শিডিউল 9 বুলি ক'ব পাৰোঁ সেইখিনিও আহিব ইয়াত
দেন আৰ্টিকল 31C বুলি যদি আমি ক'বলৈ যাওঁ যে 25th এমেণ্ডমেণ্ট এক্ট অফ 1971 বহুত কনচেপচুৱেল বস্তু কিছুমান আহি পৰে চ' এইখিনি বস্তু মই একেলগে দিবলৈ বিচৰা নাই এইটো কাৰণত যে একেলগে দিবলৈ গ'লে ইয়াৰ ইম্পৰ্টেঞ্চটো কমি যাব আৰ্টিকল 31B আৰু আৰ্টিকল 31C ইম্পৰ্টেঞ্চটো আমি ক'ত দেখিবলৈ পাম DPSP ক্ষেত্ৰত দেখিবলৈ পাম চ' যেতিয়া আমি DPSP পঢ়িম মানে গোটেইখিনি ভালকে ইয়াৰ ইউজটো আমি গম পাম যে কেনেকুৱা ক্ষেত্ৰত DPSP অগ্ৰাধিকাৰ পায় চ' সেই ক্ষেত্ৰত আপোনালোকে যদি পুনৰাই এই বস্তুটো চাব লাগে এটা কমপ্লিট এটা ভিডিঅ' এটা হ'লে ভাল হয় আৰু দুটা আৰ্টিকলৰ ইম্পৰ্টেঞ্চটো বুজি পোৱা হ'ব চ' নেক্সট আমি আৰ্টিকল 31B আৰু 31C ভালকৈ ডিছকাছ কৰিম চ' চাওক অলৰেডি আমি ফাণ্ডামেণ্টেল ৰাইট প্ৰায় শেষ কৰিব আহি আছোঁ আৰু প্ৰত্যেকটো কথা খুটি নাটি মাৰি মই সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ আৰু মই আশা কৰোঁ যাতে মোৰ গোটেই লেকচাৰখিনি শুনাৰ পিছত আপোনালোকে যদি কিতাপখন অলপ হ'লেও ভালকৈ পঢ়িবলৈ যত্ন কৰে তেতিয়াহ'লে গেৰাণ্টিৰ সৈতে কৈছোঁ যে আপোনালোকৰ নুবুজা কোনো কথা নাথাকিব আৰু কিবা যদি আপোনালোকৰ ডাউট থাকে ডেফিনেটলি আমাক কণ্টেক্ট কৰিব পাৰে কমেণ্ট বক্সত আপোনালোকৰ অপিনিয়ন বা ৰেকমেণ্ডেশ্যনো দিব পাৰে আমি সাধ্য অনুসৰি সেইটো ইম্প্ৰুভ কৰিবলৈ যত্ন কৰিম চ' যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকৰ মৰম আশীৰ্বাদ ৰেকমেণ্ডেশ্যন এডভাইচ পালে আমাৰো কষ্ট কৰি ভাল লাগে এটা যিটো কয় নহয় জোশ এটা আমাৰ ওচৰলৈ আহে আমি আৰু আগ্ৰহেৰে কাম কৰিব পাৰিম তেনেকৈ চ' নেক্সট পাৰ্টত আমি ভালকৈ আকৌ গোটেইখিনি আৰ্টিকল 31B 31C ডিছকাছ কৰিম চ' এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে এইটো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' আজিৰ বাবে ইমানে টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ